হাই গাইজ, গুড মৰ্ণিং গাইজ। এয়া আজি অৱশেষত আপোনালোকক দেখুৱাব লৈছোঁ। ফাইনেলি আমি এয়া শ্বৰ্টৰ কিবাখিনি ৰড বান্ধা শেষ হ'ল। তাৰপিছত চাটাৰিং লগোৱা চাটাৰিং লগোৱা শেষ হ'ল। তাৰপিছত আপোনাৰ এয়া চাওক, ৱেৰিঙো কৰা শেষ হ'ল। ৱেৰিঙৰ পাইপখিনি আণ্ডাৰগ্ৰাউণ্ড। তাৰপাছত আজি আপোনালোকক দেখুৱাব লৈছোঁ এইটোৱেই যে আজি আমাৰ দিনটো ভাল দিন, বতৰটো ধুনীয়া বতৰ হৈ আছে। তাই আমি আজি কংক্ৰিট কৰিব গৈ আছোঁ স্লাবখন। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, আপোনালোকক দেখুৱাই আছোঁ। আজি আমি ইমান দিনৰ পৰা এই ছাদখনত যুঁজি আজি সক্ষম হৈছোঁ ঢালিবলৈ। এয়া আণ্ডাৰগ্ৰাউণ্ড ৱেৰিং হ'ব, আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে চাই কিনে ক'বচোন এইটো আণ্ডাৰগ্ৰাউণ্ডৰ কামটো কৰা হৈছে নে হোৱা নাই। এনেকুৱা ৱেৰিঙৰ কিবাখিনি পাইপখিনি ফচাই দিয়া আছে, এইটো চাই লওক, আপোনালোকক দেখুৱাই আছোঁ। এয়া এনেকুৱাকৈ ফচাই দিয়া আছে। আজি আমি ঢালিম আৰু কংক্ৰিটখিনি। যোৱাকালি কাম কৰি ৰাতি 11টা বাজি গ'ল। এতিয়াও মেচিনটো আহি পোৱা নাই। মেচিনটো আহি পালে আপোনালোকক কংক্ৰিট কৰাখিনি দেখুৱাম। গাইজ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। হেল্ল' বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? ভালনে সকলোৰে? আমিও আপোনালোকৰ আশীৰ্বাদত ভালে কুশলে আছোঁ। এয়া আজি আমাৰ ঘৰৰ ছাদখন ঢালিম বুলি হেৰি কৰিছোঁ আৰু তাকে ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক দেখাম বুলি। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। নাজানো আৰু কিমান দূৰ আগবাঢ়িব পাৰোঁ। মনত বহুত এটা ডাঙৰ আশা আছিল, সপোন আছিল। আশাটো লাহে লাহে পূৰণ হ'বলৈ গৈ আছে। এইটো আমাৰ ৰাজা এয়া ওপৰ উঠি আছে, যাবলৈ একদম ৰাস্তা নাইকিয়া হৈছে। এইটো কাৰণে আঁতৰি দিয়া আপোনালোকে চাই থাকিব। ইয়াত এনেকৈ মেচিন বহাইছে, এয়া কাম আৰম্ভ হৈ আছে আৰু লাহে লাহেকৈ 9টা বজাৰ পিছত কৰিলে আৰু বেছি টাইম নালাগিব। 4 ঘণ্টা 5 ঘণ্টা মত কমপ্লিট হৈ যাব বাৰু। আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। এয়া আমাৰ মিস্ত্ৰীবিলাক লাগি আছে। আজি গৰমটোও বহুত বেছিকৈ দিছে। ৰাতিপুৱা ইমান গৰম নাছিলে বতৰটো, এতিয়া একদম বহুত ৰ'দ দিছে। মিস্ত্ৰীবিলাক এয়া বহি গৈছে আৰু ভাগৰ লাগি গৈছে। কি হ'ব জানো। এয়া এনেকৈ লিফ্টটোৰ পৰা উঠাই আছে মালবিলাক। আগতে দেখা নাছিলোঁ কেতিয়াও এনেকৈ ঢালাই কৰা, আজি প্ৰথম দেখিলোঁ আৰু। এনেকুৱা গৰম হৈছে, কি কম। কেনেকৈনো ঢালিব ইমান গৰমত। আমাৰ মিস্ত্ৰীবিলাক লাগি আছে এনেকৈ গৰমৰ মাজতে আৰু উপায় নাই। গৰমৰ কোবত একদম থাকিব নোৱাৰা হৈ গৈছোঁ আৰু ওপৰত।
কেনেকুৱা লাগিছে গৰমত কাম কৰি? আজি গৰমটো বেছি হলে গৰমৰ মাজত কৰিব লাগিব আৰু এনেকে মানুহবিলাক ভাত বনাত লাগি আছে। আলু কাটি আছে। আলু কিহৰ লগত দিব? মাংসৰ লগত নেকি? এতিয়া আমাৰ মিষ্টান্নী হয়। আজি একদম বেছি ৰাতিপুৱা তাৰ পৰা মোতকে সৰু বাৰু, সিও ৰাতিপুৱাই আহিলে আজি। মোৰ ডাঙৰ জা হয়,